বটলত পানী আৰু মই এতিয়া ওলালোঁ পথাৰলৈ আৰু এইফালে কোৰ লৈ ল'লোঁ যিহেতুকে চাইকেল আৰু এতিয়া লাহে লাহে গৈ থাকিম পথাৰ। বন্ধুসকল সকলোকে সুপ্ৰভাত জনাই আজি ভিডিঅ'টো ৰাতিপুৱাৰে পৰা আৰম্ভ কৰিছোঁ। বলক আজি পথাৰলৈ লৈ যাওঁ আপোনালোকক আমাৰ পথাৰখনলৈ, কাৰণ যিহেতুকে কোৰ মৰা টাইম হৈ গ'ল। এতিয়া এইফালে লৈ ল'লোঁ পানী আৰু এইফালে কোৰ আৰু লগত চাইকেল। এতিয়া লাহে লাহে গৈ থাকিম পথাৰলৈ। বলক চাইকেল গছৰ তলতে থলোঁ আৰু এতিয়া ফাইনেলি পাই গ'লোহি পথাৰৰ মাজত। যিহেতুকে এয়া চাওক, সেইয়া খুটাৰ ফালে সৰু খুটাটো সিপাৰৰ মাটি চিটা আমাৰে, আৰু এতিয়া কোৰ মাৰিম মই ইয়াত। ঐ দাইটি অকলে অকলে আহি মাৰি আছ ই? সৰুফালে দাইটিয়ে লাগিয়ে আছে, মই আকৌ আজি আহিছোঁহে। এইয়া চাওক, এতিয়া লাহে লাহে পথাৰৰ মাজলৈ সোমাই যাওঁ নহয় জানো, কাৰণ যিহেতুকে আহি পালোহি যেতিয়া কান্ধত কোৰ ল'লোঁ আৰু লাহে লাহে সোমাই যাওঁ। এয়া আমাৰ কৰ্ম নহয় জানো। দাইটি কেনেকুৱা লাগিছে? আজি সোমাইছে নেকি? হা প্ৰথম? তাকেহে এতিয়া আহি পাই গ'লোহি আলি পাৰ কাটিবৰ কাৰণে। যিহেতুকে যোৱাকালি হাত ভাঙিলে আৰু আজি আহি গ'লোঁ পথাৰলৈ। এইফালে দাইটি ধাম ধুম লাগি আছে। ওফালে চাওক দাইটি, আৰু এতিয়া ময়ো লাহে লাহে লাগি যাম আৰু, কাৰণ এইডৰাৰ পৰাই আৰম্ভ কৰিম। এইডৰাৰ পৰাই আৰম্ভ কৰিম দাইটিয়ে মাৰি থকা চিতাৰ কাষৰ চিতাই, একদম সেউজীয়া হৈ থকা গোটেই চিতাটো। কোৰ মাৰি ভাগৰ লগাৰ পাছত অকণমান যেতিয়া গছৰ তলত, মুকলি আকাশৰ গছৰ তলত বহি জিৰণি লওঁ, খুব ভাল লাগে। লগত আছে মোৰ লগত দাইটি। ঐ দাইটি কেনেকুৱা লাগিছে? ভাল লাগিছে। তইতো মোতকৈ আগত আহিলি। মই আগতে আহিছোঁ। মই তোমাৰ থাকি এঘণ্টা আগত আহিছোঁ নেকি? এঘণ্টা আগত আহিলে হয় নহয়? কেইডৰা মাৰিলে? মই এতিয়া দুডৰা মাৰিলোৱে। দুডৰা, আৰু দাইটিৰ পাছতে মই আহিলোঁ। মই বৰ্তমান এডৰা মাৰি ভাগৰ লাগিলে, যিহেতুকে কঁকালৰ অলপ প্ৰব্লেম আছে, সেইটো কাৰণে আহি গছৰ তলত বহিলোঁ। খুব সুন্দৰ এজোপা গছ দেখিছে নাই? আৰু এতিয়া দাইটি আৰু মই অকণমান জিৰণি লৈছোঁ। খন্তেক পাছতে আকৌ যাম ক'লৈ? পথাৰলৈ। নে কি কয় দাইটি? হয়, পথাৰলৈ যাম এতিয়া আৰু লাহে লাহে, যিহেতুকে আমাৰ পথাৰ সৌৱা। এতিয়া চাইকেল ইয়াতে আছে, আৰু দাইটি নহয় এখন চাইকেল ন, এখন আমাৰ দাদা ভাগৰ। বৰডেকাও আহিলে, যিহেতুকে বৰডেকা আছে এইটো মূৰত মই আছোঁ। আজি পথাৰৰ পৰা ইমান টাইমতে ওলাই দিলোঁ আৰু, মানে এতিয়া বৰ্তমান যিহেতুকে দাদাইটিও ওলালে আৰু ময়ো লাহেকৈ ওলাই দিলোঁ। চাইকেল যিহেতুকে সেই গছজোপা তলতে আছে। এতিয়া লাহে লাহে গৈ আৰু ঘৰত গৈ ভাতকেইটা খাই অকণমান আৰাম কৰিব লাগিব। কেনেকুৱা লাগিলে দাইটি? হয়, ভাল লাগিছে। ব'ল 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 ব'ল, একেদিনাই শেষ কৰিলে কি হ'ব আৰু, নহয় জানো? কাৰণ যিহেতুকে কঠীয়াও বুঢ়া হোৱা নাই, লাহে লাহে কৰি থাকিলেই হ'ল। ইমান হাৰাশাস্তি দি পেলানি, দেহটোক কষ্ট দি পিনি কাম কৰি লাভ নাই। এতিয়া পাই গ'লোহি চাইকেলৰ ওচৰ। এতিয়া লাহেকৈ যামগৈ আৰু ঘৰলৈ। বাৰু বন্ধুসকল চাই থাকিব। যদি ভিডিঅ'টো চাই ভাল পায়, লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া পাই গ'লোহি দাইটি। দাইটি আৰু একদম ধুনীয়া হৈ পৰিলে আৰু দে। মোৰ মৰমৰ বুঢ়ী এজনী পালোঁ, বুজিছানি? মানে আপোনালোকে আগতে এদিনত মানে মোৰ ভিডিঅ'ত দেখিছিলে, এইজনী মোৰ মৰমৰ বুঢ়ীজনী। আই বুঢ়ীজনী পথাৰৰ মাজতে লগ পালোঁ। বুঢ়ীজনীক পালোঁ আজি পথাৰৰ মাজতে। কি আনিছে চাওকচোন, কি আনিছে? এই বটলে বটল। খুব ভাল কাম এটা কৰিলে, মানে যিহেতুকে মানুহে বিয়েৰ খাই পানি ইয়াতে ৰাস্তা কাষতে পেলাই থৈ গৈছিলে, বটলকেইটা লৈ যাব বুঢ়ীয়ে। ভাল কাম কৰিলে, কিন্তু এইখিনি ইয়াত থৈ গ'লে মানে ভাঙি কোনোবাই পেলাই থৈ যাব, আকৌ কাৰোবাৰ ভৰি কাটিব, নহয় জানো? বহুত বহুত ধন্যবাদ। খেতি কিমান ৰুইছ? তই মোৰ লগত বিয়া হ'ম বুলি কেলে কৈছিলি? এই বুঢ়ী একদম মিছা কথা কৈ থাকে মোক। একদম মানে বিৰাটেই মোক মিছা কথা কৈ ঠগি আছে। চাই মই অকণ খোৱাবি দেই, বিহু মানে খেতি বুলি দেই। এই আমাৰ ভাইটিকেইটা চাইছে না মোলে। ঐ ডেকা ল'ৰা,
কোচত গৈছা নাই ইয়াক কৈছো কোচত গৈছা নাই এৰিলি নেকি নাই ৰা ঠিক আছে ভাল লাগিলে বন্ধুসকল যিহেতুকে পথাৰৰ মাজতে আছো বুঢ়ীকো লগ পালো অকণমান ধেমালি কৰিলো কোনো বেয়াকে ভাবিব নালাগে যিহেতুকে আমাতকে যথেষ্ট বয়সস্থ আৰু মা হিচাপে মানে কি আমি অকণমান ধেমালি ধুমুলা কৰি থাকোঁ আৰু মানে জীৱনটোৱে হ'ল ধেমালি ধুমুলা কৰি থাকিলেই সদায় হাঁহি খুচিত থাকিলে মানুহৰ আয়ুসটো দীঘল হয় বুলি কয় সঁচা নে মিছা যিসকল বয়োজ্যেষ্ঠ ব্যক্তিয়ে মোৰ ভিডিঅ' চাই কমেণ্ট বক্সত জনাবলৈ কিন্তু নাপাহৰিব বন্ধুসকল পথাৰৰ পৰা আহি মানে পথাৰলৈ নিবৰ কাৰণে ৰুটি বনাই থৈছিলে মোলে কিন্তু এতিয়া ৰুটিটো ইয়াতে খাই দিওঁ আৰু পথাৰৰ পৰা আহি চিধাই এইফালে ৰুটি দুখিলা দুখন আৰু তিতাকেৰেলা ভাজি দালি বইল আৰু লগত লৈ লৈছোঁ শুকান বুট কেইটামান মানে ধুই পেলানি শ্ৰীৰাম কোমাৰি আহিছোঁ একদম কষ্ট পেট ভাগৰ লাগিছে খাই লওঁ আমাৰ ফচুৱে আজি কিহে গাখীৰেদি ভাত খাইছে হে হয় না এ মজা খা 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 এই গাখীৰেদি খালে মানে চেনি দিছে না চেনি হে এই লগত বৰমাও বহি ল'লে এইয়া গাখীৰে লৈ ল'লে বৰমায়ো মানে চকুৱেও মানে খা 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 মোক এঘৰা দিবি নেকি খাবলৈ হা দিবি নাই ঐ চুকুলো তই মোক এঘৰা দিবি নাই দাঁতকেইটাই নাই এজনী কি হাঁহিছে চা কিমান ধুনীয়া দহি চক না সঁচাকে চপৰা চপৰা দহি এয়া জলপান বৰা চাউলৰ জলপান জানমণিয়ে উলিয়াইছে এতিয়া অকণমান খাই লওঁ দৈ খাবিনে আবেলিৰ জলপানকেইটা খাই ওলাই আহিলোঁ বাৰীলৈ বুলি যিহেতুকে কঠীয়া পাৰি থোৱা আছে কঠীয়াখিনি যথেষ্ট চাপৰ হৈ আছে মাজতে একবাৰ সাৰ মাৰিছিলোঁ কিন্তু যিদিনাখন সাৰ মাৰিলোঁ সেইদিনাখনেই আকৌ ৰাতিলে বৰষুণ আহিলে সেয়েহে ভাবিলোঁ আজি আকৌ অকণমান সাৰ মাৰি দিওঁ বুলি ভাবি বাৰীখনলৈ আহি এতিয়া লাহে লাহে সাৰ মাৰি আছোঁ কেমেৰামেন হৈ আছে আমাৰ জানমণি যিহেতুকে জানমণি বৰ বিশেষ কেমেৰা ধৰাত অসুবিধা পায় মানে কি লাজ কৰে সেইটো কাৰণে যি পাৰিছে যাই নহওক ভিডিঅ'টো হয়তো আধৰুৱা আধৰুৱা হ'ব পাৰে কোনো বেয়া পাব নালাগে যিহেতুকে জেওৰা সিপাৰেও আছে আমাৰ যিহেতুকে কঠীয়া সেয়েহে কঠীয়াখিনি সকলোতে সাৰ মাৰি লওঁ আৰু সকলোকে অৱশেষত শুভ আবেলি জনাই ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ বুলি ভাবিছোঁ যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব